শিৱসাগৰত বাৰু খিলঞ্জীয়া অসমীয়াৰ জয় হ'ল, কিন্তু বৰপেটাত খিলঞ্জীয়া অসমীয়াৰ জয় কেতিয়া হ'ব? শিৱসাগৰত অসমীয়াক আক্ৰমণ কৰি মাৰোৱাৰী সম্প্ৰদায়ে আঁঠুকাঢ়ি সেৱা ল'বলৈ বাধ্য হ'ল, কিন্তু বৰপেটাত অসমীয়াক আক্ৰমণ কৰা মিয়াই কেতিয়া তামোল পাণ লৈ আঁঠুকাঢ়ি অসমীয়াৰ ওচৰত ক্ষমা খুজিব? কিছুদিন পূৰ্বে বৰপেটা জিলাৰ সমীপৱৰ্তী দৰংকুচি গাঁৱত বিদ্যুৎ সংযোগক লৈ এদল লোকে অসমীয়া খিলঞ্জীয়া লোকক আক্ৰমণ কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰিলে। হাতে হাতে দা, কুঠাৰ, লাঠি লৈ অসমীয়াক আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। আৰু সেই তালিকাত আছিল প্ৰাক্তন CRPF জোৱান শ্বাহজাহান আলী, ৰাজু আলী, ৰাহুল আমিন, জুলফিকৰ আহমেদ, শামছুল হক আৰু জামাল হুছেইন নামৰ কেইজনমান মিয়াই আক্ৰমণ কৰে আমাৰ খিলঞ্জীয়া দীপজ্যোতি দাস, কুণ্ডিল দাস, গৌৰাংগ দাস আৰু দীপজ্যোতি বৈশ্য নামৰ কেইজনমান যুৱকক। মিয়াৰ আক্ৰমণত এই যুৱক কেইজন গুৰুতৰভাৱে আহত হয়। যিদৰে শিৱসাগৰত বা উজনি অসমত 30টা জাতীয় জনগোষ্ঠীয় সংগঠন সক্ৰিয়, একেদৰে কিয় সক্ৰিয় হ'ব পৰা নাই বৰপেটা জিলাত? সত্ৰ নগৰী বুলি জনাজাত বৰপেটাত আজি সত্ৰৰ অস্তিত্ব আছেনে? নে মিয়াৰ দপদপনিত অসমীয়া এতিয়া ভয়তে কম্পমান হৈ থাকিবলগীয়া হৈছে? এই 30টা যি জাতীয় জনগোষ্ঠীয় সংগঠনৰ কথা কোৱা হৈছে, ইয়াৰ ভিতৰত গৰীয়া, মৰীয়া আৰু দেশী সংগঠনকো অন্তৰ্ভুক্ত কৰা হৈছে। এই মিয়াৰ পৰা আটাইতকৈ যদি কোনোবা লোকচানৰ সন্মুখীন হৈছে, সেয়াই হৈছে আমাৰ খিলঞ্জীয়া মুছলমান লোকসকল। কাৰণ এই মিয়াৰ বাবেই আমাৰ খিলঞ্জীয়া মুছলমান লোকসকলকো এতিয়া বহুতে সন্দেহৰ দৃষ্টিৰে চায়, অবিশ্বাস কৰে। আৰু মিয়াৰ আগ্ৰাসনত যদি আটাইতকৈ ভুক্তভোগী, সেয়াই হৈছে আমাৰ খিলঞ্জীয়া মুছলমান লোকসকল। 2011 চনৰ যি লোকপিয়লৰ তথ্য, সেই লোকপিয়লৰ তথ্য শুনিলে সঁচাকৈ আচৰিত লাগে। বৰপেটাত বৰ্তমান সময়ত বেংগলী ভাষী লোকৰ সংখ্যা 68.89%, আনহাতে অসমীয়া ভাষী লোকৰ সংখ্যা মাত্ৰ 29.39%। আৰু এই অসমীয়া লোকৰ সংখ্যা ক্ৰমান্বয়ে কমিহে গৈ আছে। আমি ইতিমধ্যে পূৰ্বৰ ভিতৰত উল্লেখ কৰিছোঁ যে অসমীয়াৰ হাতৰ পৰা ইখনৰ পিছত সিখন জিলা ওলাই যোৱাৰ উপক্ৰম হৈছে। বৰপেটা, ধুবুৰী, মৰিগাঁও, নগাঁও, চাউথ চালমাৰা, মানকাছাৰ, হাইলাকান্দি, এইবিলাক জিলা আমাৰ অসমীয়া ভাষী হিন্দুৰ হাতৰ পৰা ইতিমধ্যে ওলাই গ'ল। অসমীয়া তাত সংখ্যালঘু, তথাপিও কিন্তু নিমাত এই 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন। কেৱল উজনি অসমত তেওঁলোকে দেখুৱাই আছে প্ৰভাৱ, কিন্তু নামনি অসমত, মধ্য অসমত, এই অঞ্চলবোৰত ক'ত নাইকিয়া হৈ গ'ল তেওঁলোকৰ প্ৰভাৱ। এফালে মিয়াৰ আক্ৰমণ, আনফালে বঙালী, ভোজপুৰী, মাৰোৱাৰী আদি অনা অসমীয়া বনিয়া গোষ্ঠীৰ আগ্ৰাসন। কোন দিশে আমাৰ জাতিটো? ঠিক সেইদৰে 2011 চনৰ লোকপিয়লৰ তথ্য যদি আমি চাওঁ, তেন্তে আমি দেখিম যে বৰপেটা জিলাত হিন্দু লোকৰ সংখ্যা 4,92,966 গৰাকী, আনহাতে মুছলিম লোকৰ সংখ্যা হৈছে 11,98,036 গৰাকী। আৰু লেংগুৱেজৰ ফালৰ পৰা বেংগলী যদি আমি ৰংপুৰী আৰু চিলেটিক একেলগ কৰি দিওঁ, 10.49 মিলিয়ন বৰপেটা জিলাত বঙালী ভাষী লোক, আনহাতে অসমীয়া মাত্ৰ 4 মিলিয়ন। গতিকে ভাবি চাওক আমি কেনে এক ভৱিষ্যতৰ দিশে গৈ আছোঁ। জিলাখনৰ যদি আমি আন এটা গুৰুত্বপূৰ্ণ দিশ চাওঁ, জিলাখনৰ কলগছিয়াত 99.22% মুছলিম লোক, বাঘবৰত 96.38% ইছলাম ধৰ্মী, ঠিক সেইদৰে চেঙাত 84.15%, বৰপেটাত 76.49%, আনহাতে কাঁহ পিতলৰ উদ্যোগ থকা সৰ্থেবাৰীত 57.32% ইছলাম ধৰ্মীয় লোক। অতি ভয়াৱহ হাৰত অসমীয়া ভাষী হিন্দু লোকৰ সংখ্যা এইসমূহ ঠাইত হ্ৰাস পাই আহিছে। মিয়াই এতিয়া মিয়া মিউজিয়ামৰ দাবী কৰিব পৰা হ'ল। অসমীয়াই ৰাজনৈতিক ইছ্যু বনালোঁ আৰু কি কৰিলে? অসমীয়াক মিয়াই মাৰিব পৰা হ'ল। আমি ৰাজনৈতিক ইছ্যু বনালোঁ আৰু কি কৰিলোঁ? মিয়াই আমাৰ হাতৰ পৰা পথাৰ, বজাৰ কাঢ়ি নিয়াৰ উপক্ৰম হৈছে। আমি কি কৰিছোঁ? কৃষি পথাৰ লৈ গ'ল,
মাছৰ ব্যৱসায় আমাৰ হাতৰ পৰা আঁতৰি গ'ল, মাংসৰ ব্যৱসায় আমাৰ হাতৰ পৰা আঁতৰি গ'ল। ঈদৰ দিনা ৰাজপথৰ প্ৰতিচ্ছবি চাব, ঈদত ৰাজপথ খালী হৈ থাকে, মাংস পাবলৈ নাই, মাছ পাবলৈ নাই, শাক পাচলি বিচাৰি অসমীয়া লোকে ঘূৰি ফুৰিবলগীয়া হয়। গতিকে আমাৰ এলাহ, আমাৰ কাম নকৰাৰ যি চৰিত্ৰ, ইয়াৰ পৰা হ্ৰাস পাই পাই মিয়াই আজি অসমীয়াক চুকতে থাকি বুকুত কামোৰাৰ দৰে কাম কৰি আছে। কেৱল শিৱসাগৰ, যোৰহাট, লখিমপুৰ আদি উজনি অসমৰ জিলাসমূহত অসমীয়া বাচি থাকিলে নহ'ব, অসমীয়াই সমগ্ৰ অসমতেই দপদপাই থাকিব লাগিব। বৰপেটা জিলাত, নলবাৰী জিলাত, নগাঁও জিলাত, মৰিগাঁও জিলাত, ধুবুৰীতো অসমীয়াৰ দপদপনি প্ৰয়োজন হ'ব। কিন্তু আজি যিদৰে মাৰোৱাৰী সংগঠনে আঁঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য হ'ল বা বাধ্য কৰোৱা হ'ল, সেই মিয়াক, যি মিয়াই অসমীয়া লোকক আক্ৰমণ কৰিলে বৰপেটাত, সেই মিয়াই কেতিয়া আঁঠুকাঢ়ি তামোল পাণ লৈ অসমীয়া লোকক ক্ষমা খুজিব যে আমি কি ভুল কৰিলোঁ, এনে ভুল আমি পুনৰাবৃত্তি নকৰোঁ, অসমীয়াক আক্ৰমণ কৰা দুঃসাহস আমি নকৰোঁ। পাৰিবনে জাতীয় সংগঠনে সেইসমূহ মিয়াক বাধ্য কৰাব? অসমীয়াই আমি নিজৰ মাজত কাজিয়া লাগি থাকিলে কেতিয়াও কিন্তু এইবিলাক সমস্যাৰ পৰা আমি সমাধান নাপাওঁ। আৰু সেইসকলে ইয়াৰ সুবিধা লৈ লৈ আমাৰ জাতিটোক এফালৰ পৰা গিলি শেষ কৰি পেলাব। নিৰ্বাচন আহিলেই এইবিলাক বিষয় কেতিয়াও ৰাজনৈতিক ইছ্যু হিচাপে সাৰ পাই উঠিব নালাগে। প্ৰতিদিনে এইবিলাক বিষয়ৰ ওপৰত অসমীয়া সৰব হ'ব লাগে আৰু অসমীয়াই প্ৰতিজ্ঞা কৰিব লাগে যে মিয়াৰ আগত আমাৰ অস্তিত্ব বিপদাপন্ন হ'বলৈ নিদিওঁ। আমাৰ মাটি, আমাৰ বজাৰ আমি কেতিয়াও মিয়াৰ আগত বিক্ৰী নকৰোঁ, আমি মিয়াৰ আগত আত্মসমৰ্পণ নকৰোঁ। আমাৰ জাতীয় দল সংগঠনৰ যি বদনাম আছে যে দিনত আন্দোলন কৰে, ৰাতি মেনেজ হৈ যায়, এই মানসিকতা কিন্তু সলাব হ'ল। গতিকে জাতিৰ নামত দালালি কৰি থকাৰ তেওঁলোকৰ যি কাম কাজ বুলি একাংশই সন্দেহ কৰে, এয়া কিন্তু সত্যত প্ৰমাণিত হ'ব। আৰু এই বৰপেটাত যিকেইটা মিয়াই অসমীয়াক আক্ৰমণ কৰিলে, সেইকেইটাৰ ওপৰত দৃষ্টান্তমূলক শাস্তি হোৱাটো আমি সকলোৱে বিচাৰিব লাগে। আৰু দৃষ্টান্তমূলক শাস্তি নোহোৱালৈকে অসমীয়া কেতিয়াও ক্লান্ত হ'ব নালাগে। আৰু এইসমূহ মিয়াক আমি ন অসমীয়া বুলি যে যি আগস্থান দি থকাৰ আমাৰ একাংশ লোকৰ মানসিকতা, সেই মানসিকতা কিন্তু পৰিৱৰ্তন কৰিব হ'ল। অসমীয়া কিতাপ পত্ৰ আজিকালি মিয়াইহে পঢ়ে, অসমীয়া স্কুলত আজিকালি বেছিভাগ মিয়া ল'ৰা ছোৱালী। এইবিলাক কথা কৈ কৈ সেইসকলক যি মূৰৰ ওপৰত উঠোৱা হৈছে, ই কিন্তু ভাল লক্ষণ নহয়। এফালে মিয়াৰ আক্ৰমণ, আনফালে বঙালী, ভোজপুৰী, মাৰোৱাৰী আদি অনা অসমীয়া বনিয়া গোষ্ঠীৰ আগ্ৰাসন। কোন দিশে আমাৰ জাতিটো? ক'ৰবাত চুৰ হ'ব, ডকাইত হ'ব, ধৰ্ষণ হ'ব, তাত মিয়াৰ নাম। ক'ৰবাত অপকৰ্ম কৰিব, মিয়াৰ নাম। আৰু এইবিলাকৰ পৰা আটাইতকৈ বেছি লাজ পায়, বদনামী হয় আমাৰ খিলঞ্জীয়া মুছলমান লোকসকল। এইবিলাক কেৱল আলোচনাৰ বিষয় হৈ থাকিব নালাগে, আৰু এইবিলাক বিষয়ৰ ওপৰত অতি শীঘ্ৰে সমাধান সূত্ৰ ওলাব লাগে। আৰু মিয়াই যাতে অনাগত দিনত এনেধৰণৰ দুঃসাহস কৰিব নোৱাৰে, তাৰো ব্যৱস্থা চৰকাৰে কৰিব লাগে। মিয়াৰ ওপৰত কিবা এটা কৰিলেই একাংশ দল সংগঠন বাহিৰলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ যি তেওঁলোকৰ মানসিকতা, সেই মানসিকতা ত্যাগ কৰক। আৰু উজনি অসমত দল সংগঠনৰ যি দপদপনি, সেই দপদপনি সেইবিলাক অঞ্চললৈকে বিয়পি পৰাৰ কামনা কৰি আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম।